গুড মৰ্ণিং। খুব আপোনালোকৰ আশা কৰোঁ সকলো ভালেই, মই বৰ্তমান ভালেই। আজিৰ পৰা শুভ ভাদ মাহৰ আৰম্ভণি, আৰু যিদৰে শাওণ মাহত সকলোৱে নিৰামিষ খায়, সেইদৰে ভাদ মাহটো নিৰামিষেৰে আৰম্ভ কৰে বহুতে হয়তো। চ' ময়ো ভাবিছোঁ আজিৰ দিনটোৰ ব্যস্ততাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, আৰু লগতে এখন মোৰ সুন্দৰ নিৰামিষ থালিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে বলক ঘৰৰ ইটো সিটো কামবোৰ কৰি লওঁ, তাৰপিছত আপোনালোকৰ সৈতে মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ আজি। এয়া দালি এখন বনাবলৈ লৈছোঁ। দালি মগু দালি আৰু মচুৰ দালি মই তিয়াই ৰাখিছিলোঁ, কোমল কৰি ৰাখিছিলোঁ, আৰু এইফালে দালিখিনি ধুই কুকাৰত ভৰাই দিলোঁ, আৰু লগতে দি দিছোঁ কেইটামান গোটাকৈ ভেন্দিকেইটা অকণমান বুঢ়া বুঢ়াই হ'ল, তথাপিও দালিৰ লগত ভালেই লাগিব যিহেতু। আৰু দি দিছোঁ কেইটামান কচু এটা আৰু কাটি কিনে কেইডোখৰমান অলপ ডাঙৰ ডাঙৰ কৰি কিনে দি দিছোঁ। এতিয়া জোখমতে আৰু হালধি আৰু নিমখ দিম ধুনীয়াকৈ। এনেকৈ দালিখন আচলতে বইল কৰি খালেও বহুত সোৱাদ লাগে। মই কিন্তু আজি অকণমান মিঠি গুটি দি কিনে তেজপাত দি কিনে তেল মাৰি দিম ধুনীয়াকৈ। এতিয়া দালি ধুনীয়াকৈ বহাই দিম 3টামান চিটি। আনফালে মই যিটো ৰেচিপিৰ কথা কৈছিলোঁ সেইটোৰ কাৰণে মই এফালে আলু আৰু কোমোৰা ডখৰকৈ কাটি ল'লোঁ। ইয়াতকৈ অকণমান চাইজটো ডাঙৰ হ'লেও হয়, মই নিসিজোৱা বুলি সৰুকৈ কাটিছোঁ। আৰু আনফালে মোৰ প্ৰয়োজনীয় উপকৰণসমূহ হৈছে এফালে অকণমান গাখীৰ লাগিব আধা কাপমান, আৰু লগতে মই লৈছোঁ এয়া 1-1.5 চামুচমানৰ মই লৈছোঁ ময়দা, আৰু এইফালে লৈছোঁ অকণমান চেনি, গোটেইখিনি ইউজ নকৰোঁ। পিঁয়াজ এটা লৈছোঁ, আদা অকণমান লৈছোঁ, আৰু এইফালে মই লৈছোঁ অকণমান মছলা, যিটো মই মিক্সিত মাৰি লৈছোঁ ঘৰতে ৰোষ্ট কৰি কিনে, য'ত জিৰা, ধনিয়া, ইলাইচি আৰু লং আৰু অকণমান ডালচেনি আছে, অকণমান কেৰাহীত ৰোষ্ট কৰি কিনে মই মিক্সিত দি লৈছোঁ। এইফালে ঘিউ লৈছোঁ অকণমান। এইকেইটাই উপকৰণ, আৰু এই ৰেচিপিটোৰ কাৰণে মই আচলতে ৰচুন ইউজ নকৰোঁ। আৰু এয়া মই দি দিলোঁ কেৰাহীত, তেল গৰম হৈ আছিলে অলৰেডি, কেইটামান গোটা জিৰা দি দিলোঁ, আৰু লগতে দি দিলোঁ পিঁয়াজ এটা অকণমান মিহিকৈ কাটি দি দিব। আৰু আদা অকণমানো মই কাটি থৈ দিছিলোঁ, সেইকণো মই ইয়াত দি দিলোঁ। আদাকণ মই খুন্দি লোৱা নাই, সৰু সৰুকৈ কাটি ইয়াত দি দিছোঁ। এতিয়া অকণমান লৰাব, জ্বলিবলৈ নিদিব পিঁয়াজখিনি। মোৰ তেলটো যিহেতু বেছি গৰম হৈ আছিলে, সেইকাৰণে অলপ হয়তো বেছি ৰঙচুৱা হৈ গ'ল। আৰু এতিয়া দি দিলোঁ মই লাহেকৈ কোমোৰা আৰু কাটি থোৱা আলুখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু এইফালে মই দি দিলোঁ, আৰু চব্জিখিনিত অকণমান হালধি ব্যৱহাৰ কৰিছোঁ। মই নিমখটো এতিয়া এড নকৰোঁ, নিমখটো মই অলপ শেষৰ ফালে এড কৰিম। ইয়াত আপুনি ইউজ কৰিব পাৰে জলকীয়া, মই জলকীয়া ইউজ নকৰোঁ, যিহেতু আমাৰ জোনাকীয়েও খাব, সেইবাবে জলকীয়া মই একেবাৰে ইউজ নকৰোঁ। এতিয়া হালধি দি অলপমান ভালদৰে লৰাই কম জুইত আপুনি ৰাখিব পাৰে 7-8 মিনিটমানৰ বাবে, যিহেতু কোমোৰাৰ পৰা এনেও পানী ওলায়। এয়া চাওক, 8 মিনিটৰ পাছত মই আকৌ চব্জিখিনি অকণমান চালোঁ, লৰাই দিলোঁ, আৰু এতিয়া মই দিলোঁ অকণমান নিমখখিনি শেষৰ ফালে দিলে ভাল, নহ'লে নিমখৰ যিটো গুণাগুণ, সেই গুণাগুণটো আগতীয়াকৈ দি দিলে নোহোৱা হৈ যায়। সেইবাবে নিমখখিনি এতিয়া মই যিখিনি গৰম মছলা পিচি ৰাখিছিলোঁ তাৰে 1 চামুচমান ইয়াত দি দিব। এইখিনি ঘৰৰ পিচা যিহেতু পেকেট মছলা মই ব্যৱহাৰ কৰা নাই, ঘৰৰ পিচা মছলা হয়, সেইবাবে এয়া পেটৰ বাবেও ভাল, মানে পেটৰ একো অপকাৰ নকৰে, আৰু যিহেতু পেকেট মছলা ইউজ কৰিবই নালাগে। মই 1 চামুচ আৰু অকণমান ইয়াত দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ধুনীয়াকৈ লৰাই আকৌ মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখি থ'ম। আৰু আনফালে মই গৰম পানীও উতলাই ৰাখিছোঁ, যিহেতু মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিম অকণমান। প্ৰথমতে কোমোৰাখিনি সিজি লোৱাৰ পাছত লাষ্টত শেষত অকণমান গৰম পানী দিম। আনফালে মোৰ কেৰাহীত তেল গৰম হৈ আছে, এফালে মই তেজপাত এখিলা দি দিছোঁ, আৰু ধুনীয়াকৈ তেলতে মই 5 ফোৰণ কেইটামান দিছোঁ, যিহেতু মই দালিখন অলপ তেল মাৰিম। এতিয়া এয়া চব্জিখন অলপমান লৰাই দিছোঁ ধুনীয়াকৈ, সিজিলে মোটামুটি 70% 80% মান সিজিয়ে গ'ল। এতিয়া মই ইয়াত গৰম পানী অলপ ঢালি দিম, গৰম পানী অলপ কৰি ৰাখিছিলোঁ যিহেতু। এয়া মই গৰম পানী ঢালি ৰাখিছিলোঁ, পানীখিনি পূৰা ধুনীয়াকৈ উতলি আছে। চব্জিখিনি অকণমান লৰাই দিছোঁ, পানী আচলতে বেছি দিব নালাগে, অলপমান দিলেই হৈ গ'ল জোখমতে, কাৰণ মই দালি যিহেতু বনাইছোঁ, গতিকে চব্জিখন মই গ্ৰেভি টাইপ নকৰোঁ বেছি।
আৰু এতিয়া জুইটো অলপমান কমাই দিলোঁ। এয়া হৈছে মোৰ আটাইতকৈ শেষৰটো মানে প্ৰচেছ, লাষ্ট মানে য'ত মই দেখুৱাইছিলোঁ যে মই ময়দা ৰাখি থৈছিলোঁ 1.5 চামুচমান, সেই 1.5 চামুচমানৰ ময়দা অলপমান লৈ লৈছোঁ বাতিত। এতিয়া মই ইয়াত অকণমান চেনি মিক্স কৰিম আৰু এয়া গাখীৰ ৰাখি থৈছিলোঁ যে, সেই গাখীৰখিনি মানে আচলতে গৰম কৰি লৈছিলোঁ, গৰম কৰি কুহুমীয়া কৰি দিলোঁ, ঠাণ্ডা হৈ গ'ল অলপ। এতিয়া মই কি কৰিম, গাখীৰ আৰু ময়দা অকণমান মিক্স কৰি ল'ম, পেষ্ট টাইপৰ বনাই ল'ম। ইয়াত অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ মই। আৰু এয়া এই গোটা গোটাবোৰ থাকিব দিব নালাগে, ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। আৰু আনফালে মই চচপেনতে গৰম কৰিছোঁ অকণমান ঘি, আৰু সেই গৰু ঘি অকণমান গৰম কৰি তাত তেজপাত এখিলা দি দিছোঁ। আৰু এই গৰম গৰু ঘিউখিনি মই আচলতে দি দিম মোৰ কোমোৰাৰ এই ভাজিখনত। এয়া মানে আচলতে একদম শেষৰ প্ৰচেছ। চব্জিখিনি অলৰেডি নমাও হৈ গৈছে, লাষ্টৰ প্ৰচেছ এয়া। চব্জিখিনি অকণমান ধুনীয়াকৈ লৰাই দিব। আমাৰ হৈয়ে গ'ল। পানীখিনি বেছি ৰাখিব নালাগে, এয়া মানে অকণমান জাষ্ট গ্ৰেভি টাইপৰ আৰু, শুকান ভাজিও নহয় আৰু। পানী মই মোটামুটি শুকুৱাই দিলোঁ। আৰু এতিয়া মই ঢালি দিম এই মিশ্ৰণটো, গাখীৰ আৰু ময়দা আৰু চেনিৰ মিশ্ৰণটো ইয়াতে মই ঢালি দিম। কিছুমানে একচুৱেলি ময়দাৰ সলনি কৰ্ণফ্ল'ৰো ইউজ কৰিব পাৰে, মই কৰ্ণফ্ল'ৰ ইউজ নাই কৰা, ময়দা ইউজ কৰিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিয়ক। অলপমান ক্ৰিমি টাইপ লাগিছে দেখি কিনে, ক্ৰীম ইউজ নকৰাকৈও কালাৰটো দেখিবলৈ অলপ সুন্দৰ লাগিছে, হয়নে? এতিয়া এইখিনি হৈ গ'ল মোটামুটি। এয়া মোটামুটি হৈ গ'ল, খাব পৰা হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰাৰহে কথা। আৰু আপোনালোকে কেনে পালে চাই জনাব। খানা পিনা খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ এপাক, যিহেতু আজি ভাদ মাহৰ প্ৰথম দিন, গতিকে কৈ থাকোঁ, পাৰিলে আপোনালোককো দেখাম। এয়া নামঘৰত আছোঁ, আৰু আজিৰ ভিডিঅ'টো মই নামঘৰৰ পৰা সামৰণি মাৰিছোঁ। আকৌ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ, তেতিয়ালৈকে বাই বাই।